হাতত লাগি আছে ৰং কামবালি বাই এতিয়া ৰং কৰিব পাকঘৰটো এইবিলাক বেয়া হৈ আছে এইবিলাক হেল্ল' এভৰিৱান আজি আকৌ এবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আগৰ দৰেই কৈছিলোঁ যে ঘৰত কাম চলি আছে গতিকে কেইদিনমান ভিডিঅ' এনেকুৱাবিলাকেই দেখিবলৈ পাব আপোনালোকে আচলতে একেবাৰে কমপ্লিট কৰি হোৱা নাই মই কৈ আছোঁ আপোনালোকক এয়া আজি পাকঘৰটো ৰং কৰিবলৈ ওলাইছে মানে গোটেইখিনি বাকী ঘৰৰ গোটেইখিনি কৰি হৈ গ'ল আজি বাকী আছেগৈ পাকঘৰটো গতিকে সেইখিনি কৰিবলৈ ওলাইছে গতিকে মা আৰু মই মিলি দুইজনীয়ে পাকঘৰৰ বস্তুবিলাক অজৰাই পেলাই তেওঁলোকক সুবিধা কৰি দিছোঁ যাতে সোনকালে তেওঁলোকেও কামটো ষ্টাৰ্ট কৰিব পাৰে এইখিনি কৰিবলৈ বাকী আছে আজি ৰঙৰ কাম শেষ হৈ যাব কিন্তু এই ট্ৰেইনখিনি আকৌ ভালকৈ মানে বনাই দিম বুলি কৈছে কিন্তু অহা নাই এতিয়ালৈকে এইটো চাইডে নথবা খালি এইফালে আমাৰ পাকঘৰটো অজৰাই মেলি প্ৰায় হ'বৰে হ'ল আৰু তেওঁলোকো সোমাই আহিছে চাবলৈ মেলিবলৈ কাৰণে গতিকে ৰং কৰা তেওঁলোকে আৰম্ভ কৰিব এতিয়া ঘৰৰ ৰং কৰা চাফা কৰি হেৰি ওলাই গৈছে কি ইন্দকুট নহয় এইটো কি বুলি কয় জানো প্ৰটিন কাটিছিলেহে গোটেই গায়ে চাই লাগি গ'ল আৰু ঘৰৰ ৰং বেলেগে নাই কৰা মায়ে কৰিছে ঠিনা নাই কাৰণে ৰং যোৱাব পৰা নাই ঠিনা লগাব লাগিব চোলা কাপোৰ চেচ এইখিনিও লাগিলে এইফালে তেওঁলোকে তেওঁলোকৰ কাম ষ্টাৰ্ট কৰিলে আৰু মা আৰু মই ভাবিলোঁ অলপমান জিৰণি লৈ লওঁ কাৰণ দিনটো ব্যস্ত হৈ আছোঁ সেইকাৰণে অলপমান শুই মেলি ল'লোঁ আৰু শুই উঠি দেখিছোঁ তেওঁলোকেও নিজৰ কামখিনি কৰি আজৰি হৈ মেলি তেওঁলোক গুচি গ'ল আৰু যোৱাৰ পাছত পাকঘৰটোৰ এই অৱস্থা মানে ৰং চং কৰি মেলি কমপ্লিট হৈ গ'ল আৰু মা আৰু মই মিলি এবাৰ লাগিছোঁ দুইজনী আকৌ বস্তুবিলাক ইয়াত ভৰোৱাত তেওঁলোকে প্ৰায়খিনি কৰি থৈ গ'ল যদিও আমি আকৌ নিজৰ ফালৰ পৰা চাফ চিকুণ কৰি মেলি লৈছোঁ এতিয়া দেখিব এইবোৰ ৰং কৰাৰ পাছত কেনেকুৱা আকৌ চফা কৰি বস্তুবোৰ লগাই দিম দেই জেগাই জেগাই এইফালে আমি ফাইনেলি বস্তুবিলাক নিজৰ নিজৰ জেগাত ৰাখিলোঁ আৰু আচলতে ৰংটো এনেকুৱাই আছিলে গতিকে তেওঁলোকে ওপৰত জাষ্ট এটা প্ৰলেপ দিয়া নিচিনাকৈ দিলে হ'লেও ভাল লাগিছে দেখি এইবিলাক বস্তুবিলাক ভৰাই মেলি হৈ গ'ল আজৰি হৈছোঁ আৰু দেই পাকঘৰটো চিজিল কৰি মেলি হৈ গ'ল আৰু এতিয়া মায়ে মই দুজনী মিলি মানে গৰম যদিও চাহকণ খাবই লাগিব গতিকে মায়ে কৈছে চাহ খাবলৈ মন গৈছে আৰু মায়ে বাকিছে দুজনীয়ে খাই মেলি লওঁ তাৰপৰা গা পা ধুই মেলি আকৌ এইফালে বজাৰলৈ ওলাই যাম বুলি ভাবিছোঁ অলপমান ঘৰৰে কিবা কিবি বস্তু কিনিবলৈ আছে গতিকে দেখুৱাই থাকিম চাই থাকিব কোৱা কি ক'ম বজাৰলৈ যাবলৈ ওলাইছে বুলি বজাৰলৈ যাওঁ জুই চিলা আনোগৈ আৰু ধূপ খোজ কাঢ়োগৈ এয়া নতুন জেগা নতুন ডিগবৈত অকলে অকলে একদম ঘূৰি ফুৰিছে পূৰা বস্তু নিবলৈ আহিছে আৰু ঘূৰি ফুৰিছেহি আহি নিজৰ জেগা নিচিনাকৈ নতুন জেগাত সেইফালে চাই দিয়া এইফালে আমাৰ বস্তু লৈ মেলি হৈ গ'ল আৰু মা আৰু মই আহোঁতে আচলতে খোজকাঢ়ি আহিলোঁ কিন্তু যাওঁতে ভাগৰ লাগিছে আৰু বস্তু লগত আছে যিহেতু সেইকাৰণে বেটেৰীতে যাম বুলি ভাবিলোঁ আৰু আমি বহি আছোঁ সেইদিনা বজাৰৰ পৰা আহি মা আৰু মই সোনকালে ভাত পানী খাই শুই থাকিলোঁ আৰু তেখেতৰ ডিউটি আছিলে কাৰণে তেখেত সেইদিনা ঘৰত নাছিলে তেখেত ডিউটি জেগাতে থাকিলে আৰু ৰাতিপুৱা তেওঁ আহিলে আৰু এইফালে ৰাতিপুৱা শুই উঠি চাহ তাহ খাই মায়ে তেওঁৰ ছাতিটো চিলাই দিছে মানে অকণমান এৰাই গ'ল গতিকে তেওঁৰ মায়ে ছাতিটো তেওঁৰ চিলাই দিছে
কিন্তু তাৰ অলপ পাছতে ঘৰৰ পৰা ফোন কৰিছিলে, মানে গোলাঘাটৰ পৰা ফোন কৰিছিলে যে দেউতাৰ মানে অকণমান গাটো বেয়া, গতিকে আমি মানে গোটেই তিনিটা কাইলৈ ঘৰলৈ যাবগৈ লাগিব, গতিকে মাও যাবগৈ। সেইকাৰণে বজাৰলৈ বুলি ওলাই গ'লোঁ আৰু মাৰ কাৰণে ইমান দিন থাকি দিলে কাৰণে কিবা কিবি এটা লৈও আহিছোঁ। ইমান দিন থাকি কাম চাম কৰি মেলি দিলা, আকৌ এতিয়া যাবলৈ ওলাইছা, কাইলৈ কিবা এটা দি থৈছোঁ আকৌ। বজাৰৰ পৰা মাছো লৈ আহিছিলোঁ আৰু মাংসও লৈ আহিছিলোঁ, কিন্তু মাংস আমি ৰাতিৰ কাৰণে মেৰিনেট কৰি পেলাই তেনেকৈ থৈ দিলোঁ আৰু মাছ এখেতে এইফালে ফইল পেপাৰ দি পেলাই বইল কৰিবলৈ চেষ্টা কৰিছে। প্ৰথমবাৰৰ কাৰণে কৰিছে বোলে, খাবলৈ কিন্তু ভাল হ'ল দেই। এইফালে আমাৰ ভাত খাব হৈ গ'ল আৰু বইল কৰা মাছকণো খাবলৈ ভাল হৈছিলে। কাইলৈ আমি আকৌ যাবলগীয়া হ'ব ন গোলাঘাট। কেলে? কাইলৈ দেউতাৰ গাটো বেয়া আৰু লগতে বাবুদাহঁতৰ কোৰ্ট মেৰেজৰ বাবে চাৰ্টিফিকেট আছে দিব কাইলৈ। এইফালে মায়ে সন্ধিয়া আখৰে বৌ আৰু বা এগৰাকীৰ ঘৰৰ পৰা গোলাপ ফুলৰ পুলি আৰু তুলসীৰ পুলি আনি পেলাই ৰুই থৈ গৈছে যোৱাৰ আগদিনা। আন্ধাৰহে হৈছে। এইফালে আমাৰ কোৱাৰ্টাৰ মুখৰ আগতে বৌৰ অকণমানি পোৱালি এটা আছে, আমাৰ পৰিৰ নিচিনা একেই, খালি পৰিতকৈ ই অলপমান ডাঙৰ, জিও। ইও বৰ মৰম লগা, আহে কেতিয়াবা, ময়ো কেতিয়াবা যাওঁ তাক ল'বলৈ বুলি। বস্তুটা দেখা যাবলৈ ওলালা নি? তুমিয়ে লৈ লোৱা। ক'ত যায়? আজি গোলাঘাটলৈ যাওঁ, সেইটো খাই লওঁ, আগফালে ৰখি আছে বেটেৰী ৰিক্সা, ট্ৰেইনত যাওঁ আজি। এইফালে পাছদিনা পুৱা গোলাঘাটলৈ যাবলৈ বুলি ওলালোঁ। তেখেতে ৰাতি ডিউটি কৰি আহিছিলে আৰু আহি লগালগ আমি ওলাই দিলোঁ। ষ্টেচনলৈকে আচলতে আমি বেটেৰী ৰিক্সাতে যাম। তেওঁ আগতীয়াকৈ সেই মানুহজনক কৈ থৈছিলে আৰু তেওঁ সময়মতে আহি পেলাই পাই গ'লহি, গতিকে এতিয়া ষ্টেচনলৈ গৈ লওঁ। এয়া আমি ষ্টেচন পাই গ'লোহি। এইফালে অলপ সময়ৰ পাছতে ট্ৰেইনো আহি পালেহি আৰু আমি নিজৰ নিজৰ জেগাত ছিটত বহি ল'লোঁ। গৈ গৈ আমি 11টা চাৰে 11টামান বজাত গৈ পালোঁগৈ ফৰকাটিং, আৰু ফৰকাটিঙৰ পৰা বাহিৰে বাহিৰে দেউতাহঁতে নিবলৈ আহিছে গোলাঘাটলৈ।
যিহেতু কৈছিলোঁ যে দাদাৰ কোৰ্ট মেৰেজৰ দিন আছিলে, গতিকে তাৰ কাৰণে আমি সেইফালৰ পৰা বাহিৰে বাহিৰে গোলাঘাটলৈকে গ'লোগৈ। আৰু গৈ গৈ এয়া লগ পালোঁ পৰীক, মানে দেউতাহঁত আহি পালেহি আৰু আমি গাড়ীত গৈ আছোঁ গোলাঘাটলৈ, দাদাহঁতৰ ওচৰলৈ। আৰু বিউটি প্লাছটো অন কৰি থৈছে দেই, তাই ইমানে বেছি ধুনীয়া দেখাইছে, কিন্তু তাই ইমান ধুনীয়া নহয়। এইটো নহয়, এইটো নাই কোৱা ইমান ধুনীয়া নহয় নহয়। আমি আমাৰ মুখবোৰ অকণমান চাই দিয়াচোন। অঁ আধাৰ লাগিব, খং কৰি দিয়া, খং কৰি দিয়া। আজি বিয়া বোলে। এয়া আমি গৈ দাদা আৰু বৌহঁতক লগ পালোঁ। বৌৰ মাকো আহিছিলে আৰু ভনীয়েক আহিছিলে। আমাৰ পৰি যিমানে ডাঙৰ হৈ আহিছে, তাইৰ এক্সপ্ৰেশ্যনবিলাক সিমানে বেছি হৈ আহিছে। এনেকৈ যি টি নাটক কৰি থাকে চাওকচোন। খং কৰি দিয়া, খং কৰি দিয়া, খং কৰি দিয়া। এইফালে দাদা আৰু বৌৰ মানে কোৰ্ট মেৰেজৰ কাৰণে যি যি প্ৰয়োজন হয় গোটেইখিনি যোগাৰ কৰি লৈছে আৰু অলমষ্ট সিহঁতৰ হ'বই হ'ল। এইফালে তাহাঁতৰ যিখিনি ফৰ্মেলিটিজ আছিলে গোটেইখিনি সম্পূৰ্ণ হ'ল আৰু ফাইনেলি সিহঁতি লিগেলি মেৰিড বুলি ক'ব পৰা হ'ল। এতিয়া আপোনালোক সকলোৱে তাহাঁত দুয়োটাক আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবিলাক সিহঁতি এনেদৰে হাঁহি ফূৰ্তিৰে ধেমালি কৰি ঘৰখনৰ লগত মিলি জুলি একেলগে থাকিব পাৰে ভৱিষ্যতলৈকে। বিয়াও হ'ল, অকাদত আহি গ'ল আৰু বিয়াও হৈ গ'ল আৰু নিজৰ অকাদত আহি গ'ল। जो ना खाए वो भी पछता है। এজন বিবাহিত পুৰুষ, কি এজন বিবাহিত পুৰুষ মই আজিৰ পৰা লিগেলি, গতিকে সেয়াই আৰু কেতিয়াবা মোৰ ষ্টেটাছ মেৰিড। এইফালে সকলোৱে মিলি দিনটোৰ শেষত একাপ চাহ খাবলৈ বুলি সোমালোঁ। যিহেতু সেইদিনা বেলেগৰো কোৰ্ট মেৰেজৰ দিন পৰিছিলে, গতিকে অকণমান সময় হৈছিলেও, সেইকাৰণে পৰি আমাৰ শুই গ'ল আৰু আমি এইফালে গোলাঘাটৰে এখন নভা আখল বুলি কয়, তাত আমি ভাত খাবলৈ বুলি গোটেইখিনি আহিলোঁ। ক'ত আহিলা?
এইফালে ভাত পানী খাই মেলি হ'ল আৰু খাই আজৰি হৈ আমি সকলোখিনি পালোহি সন্ধিয়া হোৱাৰ আগে আগে ঘৰ। আমি ঘৰ পাই গ'লোহি। এতিয়া আমি পৰি আৰু মই গা পা ধুই যাবলৈ ওলাইছোঁ ৰাস্তালৈ। হয়নে হয়নে হয়নে? হেল্ল', কি কৰিছা? ভালনে তোমালোকৰ? ভালনে তোমালোকৰ? কৈ দিয়া, হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি দিয়া দে। খং কৰি দিয়া, খং কৰি দিয়া, কৈ দিয়া। নকৰা, বেয়া ছোৱালী আছে, বেয়া ছোৱালী আছে দেই আমাৰ পৰীক্ষণ। হাঁহি দিলে, দিদি দিম, দিদিম। আপই এইফালে চা, মোৰ নানু কণ, মোৰ নানু কণ। পপৰি কৈ বা আকৌ এইজনী পৰি গ'ল। এইজনী 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 এইজনী। এইফালে সকলোবিলাক আজৰি হোৱাৰ পাছত চবেই মিলি একাপ একাপ চাহ খালোঁ। পৰিও আজিকালি এনেদৰে আমাৰ লগতে চাহ অকণমান অকণমান খাই, তাইৰ বয়স নাই হোৱা গম পাইছোঁ বাৰু, কিন্তু হ'লেও আমি খালে মানে তাই যি ধৰণে চাই থাকে বেয়া লাগে, সেইকাৰণে আমি অলপমান এনেই এনেকৈ চেলেকাই দিওঁ। ভাল নে বেয়া সেইবিলাক বাৰু মই নাজানো। গতিকে আজিলৈ ইমানেই আছিলে। দাদা আৰু বৌক আপোনালোকৰ ফালৰ পৰা বহুত বহুত মৰম দিব আৰু আশীৰ্বাদ দিব, যাতে সিহঁতৰ আহিবলগীয়া দিনবিলাক ইয়াতকৈও বেছি সুন্দৰ হয়, হাঁহি ফূৰ্তিৰে যাতে দিনবিলাক তাহাঁতি পাৰ কৰিব পাৰে। গতিকে আজিলৈ আহিছোঁ, বাই।